তাঁত বৈ আছে নাই ছাৰ আপোনাক মই তাঁত বৈ আছোঁ এখন গামোচা হৈছে এইখন কাটি লৈ আপোনাক পিন্ধাম এতিয়া তই বস্তুটো বিক্ৰী কৰিবৰ কাৰণে বনাইছ তাত হেৰিখন গামোচাখন তই কিয় মোক পিন্ধাম নাই নাই ছাৰ মই পিন্ধামেই বুলি কৈ আৰু আনি কেঁচি আনি কি ব্লেড আনি কাটি মোক লগে লগে পিন্ধাম হিমন্তইতো এইটো দেখিলে মাথাটো গৰম হ'বই হয় নহয় একদম গাঁৱৰ মানুহে তাত গৈ থাকোঁতে দাঁতখনৰ পৰা গামোচাখন কাটিছে কাটি লৈ মোক পিন্ধাইছে ভিডিঅ' আছে এতিয়া ভিডিঅ' আপলোড কৰিছিলে কোনোবা এটাই আছে নেকি তোৰ লগত ভিডিঅ' আছে আপোনালোক দেখিব মোৰ ফেচবুকত আজিয়ে দেখিবলৈ পাব মামনি চুতীয়া একদম গামোচা কাটি মোক পিন্ধাই পঠিয়াই দিছে মামনি চুতীয়া বাইদেউ মোৰ পিনৰ পৰা বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ এয়া হ'ল অসমীয়া মানুহৰ মৰম আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ মৰম এই গামোচাখন হ'ল আমাৰ আটাইতকৈ আপোন বস্তু এই গামোচাখনেৰে আমি সপোন ৰচোঁ আমাৰ মৰমৰ মানুহবিলাকৰ কাৰণে আৰু সেই গামোচাখনৰ পৰা এখন গামোচা মোক আজি একদম তাঁতশালৰ পৰা কাটি গৰমে গৰমে মোক দিছে মৰমত দিছে উপহাৰ দিছে মই মামনি বাইদেউক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু আপুনি দাদা নেকি এখেত হ'ল মামনি বাইদেউ দুইটা মানুহ এইফালে আহক এবাৰ ফটো এটা লওক আমাৰ মামনি বাইদেউ আৰু দাদাৰ নামটো কি জয়ন্ত চুতীয়া দাদা আৰু মামনি চুতীয়া দুগৰাকী তেখেতসকলে চাওক স্বাৱলম্বী হ'বৰ কাৰণে ইয়াত এখন ধুনীয়া দোকান তেখেতসকলে কৰিছে খুব চাফ চিকুণকৈ ৰাখিছে দোকানখন আৰু কাষতে এখন তাঁতশাল ধৰি লৈছে যি তাঁতশালখনত তেখেতে প্ৰত্যেক দিনাই এখন গামোচা বৈ উলিয়াই আজি আটাইতকৈ ভাল লাগিলে যে বৈ থকা গামোচাখনকে কাটি মোক দিছে এয়া হ'ল আমাৰ অসমীয়া মানুহৰ আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ থলুৱা মানুহৰ প্ৰতি মৰম এই মৰম সদায় জীয়াই থাকক অসমীয়া মানুহ সদায় আগবাঢ়ি যাওক আমি সদায় একেলগে আগবাঢ়িম ধন্যবাদ জয় আহোম